মৰমৰ ছাত্ৰছাত্ৰীসকল, আজি আমি জৱাহৰ নবোদয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষাৰ গণিতৰ দুটামান প্ৰশ্নোত্তৰ কৰি দিবলৈ লৈছো। 2025 চনত অহা। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা। ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ পৰা জনাব পাৰা। চাওঁ আমি এটা কুৱেশ্যন 2025 চনত অহা। এখন বৰ্গাকাৰ উদ্যানৰ এটা কাষৰ দৈৰ্ঘ্য 50 মিটাৰ। উদ্যানখন কেনেকুৱা? বৰ্গাকাৰ, গতিকে বৰ্গ আকাৰ এনেকুৱা হবে। এটা কাষৰ দৈৰ্ঘ্য 50 মিটাৰ, তাৰমানে কিমান দিছে? এইটো কাষৰ দৈৰ্ঘ্য যদি 50 মিটাৰ, তাৰমানে বৰ্গাকাৰ বুলি ক'লে গোটেইকেইটা কাষৰ দৈৰ্ঘ্য 50 মিটাৰ হ'ব। উদ্যানখনৰ ভিতৰত তাৰ চাৰিওকাষে 2.5 মিটাৰ বহল এটা ৰাস্তা আছে। উদ্যানখনৰ ভিতৰত, বাহিৰত নহয়, বাহিৰফালে থাকিব পাৰে, কেতিয়াবা দিব পাৰে প্ৰশ্নটো, এতিয়া ভিতৰৰ ফালে দিছে। গতিকে উদ্যানখনৰ ভিতৰত কিমান? 2.5 মিটাৰ, এইফালে কিমান? 2.5, এইফালে 2.5, কিমান মিটাৰ? 2.5 মিটাৰ, আৰু এইটো 2.5 মিটাৰ, বা এইটো 2.5, এইটো 2.5 মিটাৰ কি আছে? ৰাস্তা আছে। এতিয়া কি কৈছে? ৰাস্তাটো বনাওতে প্ৰতি বৰ্গ মিটাৰত 10 টকাকৈ খৰচ হলে ৰাস্তাটোৰ মুঠ খৰচ কিমান? গতিকে আমি কি উলিয়াব লাগিব? ৰাস্তাটোৰ কালি উলিয়াব লাগিব। ৰাস্তাটোৰ কালি উলিয়াই আমি যিমান বৰ্গ মিটাৰ ওলাই তাক আমি 10ৰে পূৰণ কৰিলে আমাৰ ৰাস্তাটোৰ মুঠ খৰচ ওলাব। গতিকে আমাৰ ইয়াতে উদ্যানখনৰ, আমি যদি প্ৰথম উদ্যানখনৰ কালি যদি উলিয়াও, উদ্যানখনৰ কালি কিমান হ'ব? 50 পূৰণ 50, মানে 2500 মিটাৰ স্কোৱাৰ বা বৰ্গ মিটাৰ, 2500 বৰ্গ মিটাৰ। এতিয়া উদ্যানখনৰ কালি হ'ল। এতিয়া আমাৰ কি? ৰাস্তাটো বাদ দি, আমি ৰাস্তাখিনি যদি আমি বাদ দিওঁ, ৰাস্তাখিনি বাদ দি, এইখিনি বাদ দি উদ্যানখনৰ এইখিনিৰ কালি কিমান হয় আমি যদি আমাক লাগে, মানে ৰাস্তা বাদ দি, ৰাস্তাটো বাদ দিলে উদ্যানখনৰ কালি কিমান হ'ব? ৰাস্তাটো বাদ দিলে উদ্যানখনৰ কালি, গতিকে এই দৈৰ্ঘ্যটো, এইটো এটা বৰ্গই হ'ব, কাৰণ এইফালে যিমান বাদ দিয়া হৈছে চাৰিওফালে সিমানে বাদ দিয়া হৈছে। এইফালে 2.5, এইফালে 2.5, গতিকে এইখিনি কিমান বাদ দিলো? 2.5, এইফালে 2.5, কিমান বাদ দিলো? 5 হ'ল। 2.5 আৰু 2.5 কিমান হ'ব? 5 মিটাৰ। তাৰমানে এইখিনিৰ পৰা, এই 50ৰ পৰা 5 মিটাৰ বাদ দিলে কিমান হ'ব? 45 হ'ব। গতিকে এইখিনি কিমান হ'ব? 45 হ'ব। ঠিক একেদৰে এইফালেও 45 হ'ব। গতিকে উদ্যানখনৰ কালি কিমান হ'ব? 45 গুণ 45। নিশ্চয় বুজি পাইছা? এইফালে 2.5 যোগ কৰিলে 5, গতিকে 50ৰ পৰা 5 যদি আমি বাদ দিওঁ 45। গতিকে 45ক আমি যদি পূৰণ কৰো, দুটা 45 কি হ'ব? 5 5 গুণ 25, 5 4 গুণ 20 2 22, 5 5 গুণ 25, 5 4 গুণ 20 2 22, 4 5 গুণ 20, 4 4 গুণ 16 2 18, 5 2 10 2 2025 হ'ল ইমান মিটাৰ স্কোৱাৰ হ'ব। এই ভিতৰৰ খিনিৰ কালি, এই উদ্যানখনৰ যিখিনি হ'ব, ৰাস্তাটো বাদ দি এইখিনিৰ কালি হ'ব। এতিয়া ৰাস্তাটোৰ কালি কিমান হ'ব? ৰাস্তাটোৰ কালি কিমান হ'ব? এইখিনিৰ পৰা, এই গোটেইখিনিৰ পৰা আমি উদ্যানৰ ভিতৰৰ খিনি বাদ দিলে আমি ৰাস্তাটোৰ কালি পাম। তোমালোকে যদি ভাবা, এইখিনি যদি আমি কাটি দিওঁ, এইখিনি কাটি ওলাই দিওঁ, এইখিনি বাকীখিনি থাকি যাব। কাগজ এখন তোমালোকে লোৱা, এনেকুৱা লৈ এই ভিতৰৰ খিনি কাটি দিলে এই ৰাস্তাখিনি থাকি যাব। গতিকে ভিতৰৰ খিনি আমি কি কৰিম? বিয়োগ কৰিম। গতিকে 2500ৰ পৰা 2025 মিটাৰ স্কোৱাৰ
বিয়োগ কৰিম বিয়োগ কৰিলে কিমান হ'ব 2500 ৰ পৰা যদি আমি বিয়োগ কৰো 2025 টু বিয়োগ কৰো 25 বিয়োগ কৰিলে 5 এতে 7 থাকিব 4 475 কিমান থাকিব 475 মিটাৰ স্কয়াৰ কি হ'ব ৰাস্তাটোৰ কি হ'ব ৰাস্তাটো কি কৈছে 1 বৰ্গ মিটাৰত 10 টকা খৰচ হলে 10 টকা খৰচ হলে ৰাস্তাটোৰ মুঠ খৰচ কিমান হ'ব গতিকে ৰাস্তাটোত আছে 475 বৰ্গ মিটাৰ গতিকে ৰাস্তাটোৰ খৰচ কিমান হ'ব ৰাস্তাটোৰ খৰচ 1 বৰ্গ মিটাৰত 10 টকা গতিকে 475 বৰ্গ মিটাৰত 475 into 10 ইমান টকা গতিকে হ'ব 4750 ইমান টকা গতিকে আনসাৰটো কি হ'ব 4750 নিশ্চয় বুজি পাইছা গতিকে কেতিয়াবা এই কিটা কথা মন কৰিবা এই ৰাস্তাটো কেতিয়াবা কি দিব পাৰে তাৰ বাহিৰ ফালে দিব পাৰে গতিকে বাহিৰ ফালে হলে তাৰ কি হ'ব 2.5 মানে 5 মিটাৰটো দৈৰ্ঘ্যটো বাঢ়ি যাব তেতিয়া 55 into 55 হ'ব তেতিয়া আমি গোটেই এইটো উলিয়াব লাগিব 55 into 55 দুটা পূৰণ কৰি 50 দুটা পূৰণ কৰি মানে 55 দুটা পূৰণ কৰিলে যেটো পাও তাতে 2500 টো বিয়োগ কৰিলে আমি তেতিয়া পাম কিটো বাহিৰৰ ৰাস্তাটো খালি কেতিয়াবা তেনেকৈ দিয়াৰ সম্ভাৱনা নথকা নহয় নিশ্চয় বুজি পাইছা 2025 চনত অহা গণিতৰ আনটা প্ৰশ্ন চাবা তিনাই এখন স্কুটাৰ 55000 টকা কিনি মেৰামতিৰ বাবদ 3400 টকা খৰচ কৰিলে তেওঁ বন্ধুৰ ওচৰত স্কুটাৰখন 56030 টকাত বিক্ৰী কৰিলে তেওঁৰ লাভ বা লোকসান কিমান হ'ব এটো উলিয়াব লাগে এতিয়া কিনা দাম কিমান এটো 55000 মান টকা কিনা দাম কিমান কিনা দাম 55000 টকা যে বেচা আমাৰ খৰচ কিমান পৰিলে খৰচ কৰি মেৰামতি বাবদ 3400 টকা তাৰমানে মুঠ খৰচ কিমান হ'ল মুঠ খৰচ কিমান হ'ল মুঠ খৰচ বা মুঠ আমাৰ কিলোতে মেৰামতি মিলি কিমান খৰচ পৰিলে তাৰি যোগ কৰিব লাগিব 58400 টকা পৰিল গোটেইখিনি স্কুটাৰখন এতিয়া বেচা দাম কিমান বেচা দাম কিমান আছে বেচা দাম আছে 56030 টকা ইমান টকা বেছিলে গতিকে এতিয়া বেচা দামটো কিনা দামতকে কম হৈ আছে গতিকে বেচা দামটো যদি কিনা দামতকে কম হয় কি হ'ব লোকসান হ'ব গতিকে লোকসান হলে আমি লোকসান কিমান হয় এটো উলিয়াব লাগিলে গতিকে এই লোকসান হ'বই এই লোকসানটো উলিয়াব লাগিলে বেচা কিনা দামৰ পৰা যেটো বেছি ডাঙৰ মানে কিনা দামৰ পৰা বেচা দামটো বিয়োগ কৰিব লাগিব কিনা দাম যিমান আছে বেচা দাম হলে এটো 70 3 এটো 2370 টকা কি হ'ব লোকসান হ'ব 2370 টকা লোকসান হ'ব এটো হ'ব आंसर বি হ'ব তাৰ মানে আমাৰ যেতিয়া কিনা দাম বেচা দামতকে বেছি হয় এটো লোকসান হয় তেতিয়া কিনা দামৰ পৰা বেচা দাম বিয়োগ কৰো আৰু কিনা দামটো বা বেচা দামটো যদি বেছি হয় কিনা দামতকে বেচা দামটো যদি বেছি হয় কিনা দামতকে তেতিয়া লাভ হ'ব তেতিয়া আমি বেচা দামৰ পৰা কিনা দামটো বিয়োগ কৰিব লাগিব তেতিয়া লাভৰ পৰিমাণ উলিয়াব পাৰিম নিশ্চয় বুজি পাইছা এই দুটা কোৱেশ্চন দিলো আজি আমি ইমানতে সামৰিছো ধন্যবাদ